গুড মৰ্ণিং মোৰ ছাত্ৰ ছাত্ৰীসকল। মই আগতে বেছিক কনচেপ্টৰ ওপৰত দুটা ক্লাছ অলৰেডি কৰিছিলোঁ। তো গতিকে এইটো আমাৰ 3 নম্বৰ ক্লাছ হ'ব আৰু এই ক্লাছটো কৰিলে তোমালোকে মোটামুটি প্ৰথম যে 5টা আমাৰ চেপ্টাৰ আছে তাত কোনো ধৰণৰ অসুবিধা নাথাকে আৰু হায়াৰ ছেকেণ্ডেৰীটো তোমালোকৰ কোনো ধৰণৰ অসুবিধা থাকিব নালাগে। হায়াৰ ছেকেণ্ডেৰীত গৈ তোমালোকে ধুনীয়াকৈ এইবিলাক নিজে নিজে কৰিব পাৰিবা। মই তোমালোকক পৰমাণুৰ গঠন যোজ্যতা কেনেকৈ উলিয়ায়, তাৰপিছত যৌগবিলাকৰ গঠন কেনেকৈ লিখে সেইবিলাক শিকোৱা হৈছে 1 নম্বৰ আৰু 2 নম্বৰ ভিডিঅ'ত। এইটো আমাৰ পাৰ্ট 3 হয়। তো ইয়াতে মই তোমালোকক কৈছিলোঁ যে আৰু কিছুমান যৌগ আছে যিবিলাকৰ 3টা বা 4টা মৌল থাকে। সেই যৌগবিলাকৰ সংক্ষেপ আমি কেনেকৈ লিখিম, তো সেই যৌগবিলাকৰ সংক্ষেপ লিখিবলৈ আমি কি কৰিব লাগিব, আমাৰ এই তালিকাখন মুখস্থ কৰিব লাগিব। ইয়াতে মই কিছুমান আয়নৰ নাম দিছোঁ যে হাইড্ৰ অক্সাইড OH আৰু ইয়াৰ ওপৰত চোৱা মই আয়নৰ চিহ্ন দি দিছোঁ। তাৰপিছত আছে আমাৰ কাৰ্বনেট CO3, ইয়াত 2টা আয়ন আছে। আয়ন আমাৰ একচুৱেলি 2 প্ৰকাৰৰ হয়, ধনাত্মক আয়ন আৰু ঋণাত্মক আয়ন। ধনাত্মক আয়নক কেটায়ন বুলি কয় আৰু ঋণাত্মকক এনায়ন বুলি কয়। 3 নম্বৰ চেপ্টাৰত তোমালোকক মই এইবিলাক পঢ়াই দিম। তো যিয়ে নহওক ইয়াতে জাষ্ট চোৱা যে হাইড্ৰজেন কাৰ্বনেট ইয়াৰ সংক্ষেপটো হ'ল HCO3। ছালফাইড, এইটো ইম্পৰ্টেণ্ট আছে, চাবা ছালফাইড অকল S আৰু আয়ন 2টা। ছালফেট SO4 আৰু ছালফাইড এইটো হ'ল SO3। এটা পাৰ্থক্য আছে কিন্তু, এটা হ'ল ছালফেট আৰু এটা ছালফাইড, ঠিক আছে। কিন্তু এইটো হ'ল আকৌ ছালফাইড আৰু এটা আছে নাইট্ৰেট। বৰ্তমানৰ কাৰণে এই 7টা তোমালোকে মুখস্থ কৰিব লাগিব। কিন্তু লগতে এই আয়নৰ সংখ্যাটো আমাৰ কি কৰিব লাগিব, কাৰ ওপৰত কেইটা আয়ন আছে সেইটো মনত ৰাখিব লাগিব আৰু সেইটোৰ ওপৰতেই নিৰ্ভৰ কৰি আমি যৌগবিলাকৰ নাম শিকিব পাৰিম। তো মই তোমালোকক আৰম্ভ কৰিছোঁ যে কেনেকৈ যৌগবিলাকৰ নাম লিখে। এইবিলাক শিকিলে তোমালোকৰ আৰু কোনো টেনশ্যন নাথাকে, কাৰণ তোমালোকে চাই আছা 1ৰ পৰা 5 নম্বৰ পাৰ্টলৈকে গোটেইকেইটা চেপ্টাৰতেই আমাৰ যৌগবিলাক থাকে। তো ইয়াতে মই এটা সংকেত লিখিছোঁ আৰু এটা বস্তু লগতে কৈছোঁ, নামবিলাক আমি কওঁ কেনেকৈ। NaCl এইটো এটা যৌগ হয়। আমি ইয়াতে জাষ্ট মৌল 2টা চাম যে কি কি মৌল আছে। ইয়াত প্ৰথম আছে Na ছডিয়াম আৰু ইয়াতে আছে ক্লৰিন। তো প্ৰথম মৌলটোৰ নাম ঠিকেই থাকিব, মৌলটোৰ যি নাম সেইটোৱে থাকিব, কিন্তু পিছৰটোৰ নাম আমি সেই মৌলটোৰ আয়নৰ নাম ক'ব লাগিব। অৰ্থাৎ ক্লৰিন এইটো হৈ যাব আমাৰ ক্লৰাইড, অৰ্থাৎ ছডিয়াম ক্লৰাইড। অ'কে, ছাপোজ আমালোকৰ আছে Al2O3। ইয়াতে আমাৰ যোজ্যতাবিলাক লিখা থাকে, এইবিলাক আমাৰ চোৱাৰ প্ৰয়োজন নাই, জাষ্ট আমি মৌলবিলাক চাম। ইয়াতে আছে আমাৰ এলুমিনিয়াম, ইয়াতে আছে অক্সিজেন, তাৰমানে আমাৰ হ'ব এলুমিনিয়াম অক্সাইড, ঠিক আছে। MgCl2 নাম্বাৰ চোৱাৰ কোনো দৰকাৰ নাই, মেগনেছিয়াম ক্লৰাইড, ঠিক আছে। H2S হাইড্ৰজেন ছালফাইড। অ'কে, তো এনেকৈ আমি নামবিলাক কওঁ। অলপ আগতে যিবিলাক শিকিলোঁ, যেতিয়া চাবা যে 2টাৰ বেছি মৌল আছে, 2টাৰ বেছি মৌল যেতিয়া চাবা, ইয়াতে H2SO4, ইয়াতে 3টা মৌল আছে, হাইড্ৰজেন আছে, ছালফাৰ আৰু অক্সিজেন। যেতিয়া 2টাতকৈ বেছি থাকিব তেতিয়াই ভাবিবা যে ইয়াতে নিশ্চয় আয়ন যে তালিকাখন দিছিলোঁ তাৰ পৰাই কিবা আছে। যেনেকৈ ইয়াতে হাইড্ৰজেন আৰু SO4 এইটো এটা আয়ন তোমালোকক দিছিলোঁ যাৰ নাম ছালফেট, তাৰমানে আমাৰ একেই নিয়ম, এইটোৰ নাম হ'ব হাইড্ৰজেন। SO4 আছিল আমাৰ কি ছালফেট, ঠিক আছে। তাৰপিছত আছে আমাৰ CaCO3। Ca কেলছিয়াম আৰু CO3 এইটো আমি পাইছোঁ যে CO3 আমাৰ আয়নৰ তালিকাত আছে। এইটো হ'ল আমাৰ কাৰ্বনেট, এইটো কাৰ্বনেট, অৰ্থাৎ এইটোৰ নাম হ'ব কেলছিয়াম কাৰ্বনেট। তো এনেকৈ আমাৰ যৌগবিলাকৰ নাম আমি ক'ব পাৰোঁ। HNO3 হাইড্ৰজেন, প্ৰথমটো বাদ দিবা, বাকী যিখিনি থাকিব নিশ্চয় চাবা যে আয়নৰ তালিকাত আছে। H হাইড্ৰজেন, NO3 নাইট্ৰেট, হাইড্ৰজেন নাইট্ৰেট। অ'কে, তাৰপিছত তোমালোকৰ Na
HCO3 প্ৰথমটো বাদ দিয়া প্ৰথমটো কি আছে আমাৰ সোডিয়াম তাৰমানে বাকি যিমানটা মৌল নাথাকক কিয় গোটেই মিলি চাবা যে আয়নৰ তালিকাত আছে HCO3 ইয়াতে 3 এটা আছে HCO3 অৰ্থাৎ এই গোটেইখিনি মিলি আমাৰ কি আছে হাইড্ৰোজেন কাৰ্বনেট অৰ্থাৎ আমাৰ কি হ'ব এটাৰ নাম সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট তো এইটোতো নাম ক'ব পাৰিম এতিয়া কিন্তু আমি সংক্ষেপবোৰ কেনেকৈ লিখিম যদি আমাক সংক্ষেপবিলাক লিখিব দিয়ে সাপোজ 1 নম্বৰত আমাক দিছে কি সোডিয়াম হাইড্ৰক্সাইড আগত যিবিলাক শিকিছিলোঁ একেই নিয়ম ইয়াতে পাৰ্থক্য একোই নাই সোডিয়াম হাইড্ৰক্সাইড জাস্ট ইয়াতে আয়নবিলাকৰ নাম মনত কৰিব লাগিব সোডিয়াম ইয়াৰ সংকেত হ'ল Na আৰু হাইড্ৰক্সাইড অলপ আগতে পালো আমি OH আৰু ইয়াৰ ওপৰত এটা আয়ন আছে তো ইয়াতে সোডিয়ামৰ এই একই নিয়ম যোজ্যতা উলিয়াব লাগিব সোডিয়াম আমাৰ 11 নম্বৰত অৰ্থাৎ ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 281 অৰ্থাৎ ইয়াৰ বহিঃকোণত এটা ইলেক্ট্ৰন আছে ইয়াৰ যোজ্যতা হ'ব 1 ঠিক আছে আৰু হাইড্ৰক্সাইড ইয়াৰ ক্ষেত্ৰত কি কৰিম আমি ইয়াতে যে এই আয়ন কিমানটা আছে এটা আছে কিছুমানত এনেকৈ আছে CO3 দুটা আছে তো আয়ন যিমানটা থাকিব সেইটোৱে এই আয়নৰ যোজ্যতা বুলি ধৰি লওঁ অৰ্থাৎ ইয়াৰ যোজ্যতা 1 তো আমাৰ ইয়াৰ যোজ্যতা ইয়াৰ তলত গুচি যাব আৰু ইয়াৰ যোজ্যতা ইয়াৰ তলত আহিব একেই নিয়ম অৰ্থাৎ Na1 OH1 কিন্তু 1 থাকিলে আমি সাধাৰণতে নিলিখো তো গতিকে ইয়াৰ আমাৰ কি হ'ব সংকেতটো হ'ব NaOH এইটো হ'ল সোডিয়াম হাইড্ৰক্সাইড ঠিক আছে এইবাৰ আমাৰ দ্বিতীয়তে দিছে আমাৰ 2 নম্বৰ দিছে ম্যাগনেসিয়াম হাইড্ৰক্সাইড ম্যাগনেসিয়াম হাইড্ৰক্সাইড ইয়াতে অলপ ভালকৈ চাবা এইটো শিকাৰ পিছত বাকি সববিলাক সব তোমালোকে পাৰিবা ম্যাগনেসিয়াম ইয়াৰ সংকেত হ'ল Mg আৰু হাইড্ৰক্সাইডৰ সংকেত OH অলপ আগতে পালো তো ম্যাগনেসিয়াম আছে আমাৰ 12 নম্বৰত কিমান নম্বৰত 12 নম্বৰত আছে অৰ্থাৎ ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 282 ইয়াৰ বহিঃকোণত দুটা ইলেক্ট্ৰন আছে অৰ্থাৎ ইয়াৰ যোজ্যতা হ'ব 2 আৰু ইয়াৰ যোজ্যতা অলপ আগতে ক'লো এটা আয়ন আছে 1 হ'ব এইবাৰ চোৱা ইয়াতে এটা ভুল কৰি পেলাই বহুতে যেতিয়া সংকেতটো লিখিম তো 1 থাকিলে আমি সাধাৰণতে নিলিখো মানে 1 টো ম্যাগনেসিয়ামৰ তলত আহিব আৰু 2 টো OH ৰ তলত গুচি যাব তো বহুতে আমাৰ এনেকৈ লিখে যে MgOH2 এনেকৈ যদি সংকেতটো লিখি দিয়া তেনেহ'লে আমাৰ কি হৈ যাব ভুল হ'ব কিয় যেতিয়া আমাৰ 1তকৈ বেছি থাকিব 2 3 থাকে তেতিয়া আমাৰ কি কৰিব লাগিব আমাৰ এনেকৈ লিখিলে ভুল হ'ব এই দুইটো আমাৰ কি কৰিব ইয়াতে এটা ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ আমাৰ শুদ্ধ সংকেতটো হ'ব Mg1 তো আছে এটো নিলিখিলেও কথা নাই কিন্তু OH2 এনেকৈ লিখিব লাগিব ঠিক আছে এইটো ভালকৈ মনত ৰাখিবা কিন্তু ইয়াতেই মানে ম্যাক্সিমামে ভুল কৰি পেলায় তাৰ পিছত এইবাৰ নেক্সট বেলেগ এটা লৈছো মানে ধৰি লোৱা ক্যালসিয়াম কাৰ্বনেট বা সোডিয়াম কাৰ্বনেট 3 নম্বৰ লৈছো সোডিয়াম তোমালোকে এইবিলাক বহি লিখি প্ৰেক্টিছ কৰিবা আৰু মই মুছি দি আছো তোমালোকে তুলি ল'বা প্ৰতিটো সোডিয়াম কাৰ্বনেট সাপোজ দিয়া আছে সোডিয়াম কাৰ্বনেট ঠিক আছে তো সোডিয়ামৰ সংকেত Na আৰু কাৰ্বনেট CO3 তো ইয়াতে আমাৰ কিন্তু দুটা আয়ন আছে তো সোডিয়ামৰ যোজ্যতা 1 অলপ আগতে কৈ দিলো আৰু কাৰ্বনেটৰ যোজ্যতা এই ক্ষেত্ৰত হ'ব 2 কাৰণ ইয়াতে আয়ন যিমানটা থাকিব এইটো এটা যোজ্যতা বুলি ধৰি লওঁ এইবাৰ চোৱা কিন্তু যেতিয়া সংকেত দেখিম এইটো লিখাৰ প্ৰয়োজন নাই তোমালোকৰ অটোমেটিক মুখস্থ হৈ যাব যেতিয়া সংকেত দেখিম আমাৰ 2 টো ইয়াত আহি যাব আৰু 1 ইয়াতে যাব তো আমাৰ Na2CO3 1 আছে গতিকে আমি ব্ৰেকেট দি 1 লিখাৰ কোনো প্ৰয়োজন নাই 1 থাকিলে আমি এনেকৈ ৰাখি দিম এইটো হ'ল সোডিয়াম কাৰ্বনেট ঠিক আছে এইবাৰ তোমালোকক এটা নেক্সট দেখাই দিছো ধৰি লোৱা ক্যালসিয়াম কাৰ্বনেট আছে ক্যালসিয়াম
কাৰ্বনেট এইটোও অলপ বেলেগ আগতে দুটা মৌলৰ বেলিকা শিকাই দিছিলোঁ ইয়াৰ ক্ষেত্ৰত চোৱা কেলছিয়াম আছে Ca আৰু কাৰ্বনেটৰ সংখ্যা হ'ল CO3 ইয়াতে তো কেলছিয়াম আমাৰ 20 নম্বৰ 20 নম্বৰ তো ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2882 বহিকলত দুটা ইলেক্ট্ৰন আছে ইয়াৰ যোজ্যতা 2 হ'ব আৰু কাৰ্বনেটৰ যোজ্যতা হ'ব 2 তো আমি আগত যে কৰিছিলোঁ ইয়াতে কি কৰা যায় কটাকটি কৰিব পাৰি 2 দি কাটিলে 1 হ'ব ইয়াকো 2 দি কাটিলে 1 হ'ব অৰ্থাৎ আমাৰ ইয়াৰ সংকেতটো যেতিয়া লিখিম কি হ'ব CaCO3 এইটো হ'ল কেলছিয়াম কাৰ্বনেটৰ সংকেত ঠিক আছে এইবাৰ এটা দেখাই দিম তোমালোকৰ ক্লিয়াৰ হৈ যাব আমাক দিছে এলুমিনিয়াম সালফেট এলুমিনিয়াম সালফেট তো এলুমিনিয়ামৰ সংকেত হ'ল Al আৰু সালফেটৰ সংকেত হ'ল SO4 ইয়াৰ ওপৰত দুটা আয়ন আছে এলুমিনিয়াম 13 নম্বৰ ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 283 ইয়াৰ যোজ্যতা হ'ব কিমান 3 আৰু ইয়াৰ যোজ্যতা হ'ব কিমান 2 তো এইবাৰ কিন্তু আমি কটাকটি কৰিব নোৱাৰোঁ গতিকে আমাৰ যি আছে তেনেকৈ ৰাখিব লাগিব অৰ্থাৎ Al2SO4 তোমালোকে ভাবিবা 3 ক'ত দিম 3 কি কৰিম এইটো যে আছে আমি হুবহু আগত লিখি লওঁ SO4 সালফেটৰ সংকেত লিখি লওঁ এই 3 যে আছে আমি ব্ৰেকেট দি কি কৰিম 3 দিম ইয়াতে কিন্তু আয়ন লিখাৰ কোনো প্ৰয়োজন নাই জাষ্ট সংকেতটো লিখি দিম আমি ব্ৰেকেট দি কি কৰিম আমি 3টো লিখি দিম তো এইটোৱেই হ'ল আমাৰ যৌগবিলাকৰ সংকেত লিখা নিয়ম তো সেইকাৰণে মই এইটো টপিকছৰ মানে নাম দিছোঁ বেছিক কনচেপ্ট মানে সাধাৰণ জ্ঞান এইখিনি আমাৰ জানিব লাগিবই এইখিনি নাজানিলে আমি প্ৰথম 5টা চেপ্টাৰ মানে আমাৰ অসুবিধা থাকিব কিয়নো প্ৰতিটো চেপ্টাৰতে আমাৰ কি আছে যৌগ সংকেত লিখিব লাগিব আৰু প্ৰতিটো ৰাসায়নিক বিক্ৰিয়াবিলাক লিখোতে যৌগবিলাক লিখিব লাগে সংকেতবিলাক লিখিব লাগে তো গতিকে জনে মানে যাৰ একচুৱেলি সংকেতবিলাক লিখা মানে নিয়ম নাজানে তেওঁৰ কেতিয়াও এইকেইটা চেপ্টাৰ ক্লিয়াৰ থাকিব নোৱাৰে কাৰণ আমাক পৰীক্ষাত কেনেকৈ দিব যে আমাক দিছে সাপোজ এনেকৈ এটা দিছে উদাহৰণ দিছোঁ আমাক দিছে যে হাইড্ৰোজেন সালফেট মানে শব্দ সমীকৰণ দিছে সাপোজ হাইড্ৰোজেন সালফেট আমাক সন্তুলিত কৰিব কৈছে সাপোজ আমাক হাইড্ৰোজেন সালফেট দিছে আৰু দিছে সোডিয়াম হাইড্ৰক্সাইড আৰু যেতিয়া তোমালোকে এক্সপাৰ্ট হৈ যাবা তেতিয়া ডাইৰেক্ট সংকেতবিলাক লিখিব পাৰিবা মই দেখাই দিছোঁ সোডিয়াম সালফেট আৰু হাইড্ৰোজেন সালফেট আৰু সোডিয়াম হাইড্ৰক্সাইড যদি বিক্ৰিয়া কৰে আমাৰ মানে সোডিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন হয় তো চোৱা এইবাৰ যদি এই বিক্ৰিয়াটো আমাক এনেকৈ দিয়া থাকে আৰু সন্তুলিত কৰিব কয় আমাৰ কি কৰিব লাগিব প্ৰথমতে নিশ্চয় সংকেতবিলাক লিখিব লাগিব তো আমি কেনেকৈ লিখিম যদি নাজানো সেইটো লিখাৰ কোনো উপায় নাই হয়নে নহয় তো আমি অলপ আগতে শিকিলোঁ হাইড্ৰোজেন সালফেট তাৰমানে ইয়াতে হাইড্ৰোজেন থাকিব আৰু সালফেট SO4 তো হাইড্ৰোজেনৰ যোজ্যতা 1 ইয়াৰ তলত গুচি যাব আৰু সালফেটৰ যোজ্যতা কিমান 2টো আমাৰ ইয়াৰ তলত আহিব ডাইৰেক্ট এনেকৈ আমি লিখিম সোডিয়াম হাইড্ৰক্সাইড মানে আমাৰ সোডিয়াম থাকিব আৰু হাইড্ৰক্সাইড থাকিব OH তো আমাৰ সোডিয়ামৰ যোজ্যতা কিমান 1 ইয়াৰ যোজ্যতাও 1 তো গতিকে ইয়াত ডাইৰেক্ট NaOH হৈ যাব আমাৰ উৎপন্ন হয় কি হয়তো ভুল হ'ল সোডিয়াম ক্লোৰাইড নহয় সোডিয়াম সালফেট উৎপন্ন হ'ব সোডিয়াম সালফেট আৰু পানী উৎপন্ন হয় তো সোডিয়াম সালফেট যদি আমি লিখিব খোজোঁ সোডিয়াম আমাৰ Na আৰু সালফেটৰ সংকেত SO4 তো ইয়াৰ যোজ্যতা কিমান 2 সোডিয়ামৰ যোজ্যতা 1 ইয়াৰ তলত আহিব আৰু আমাৰ ইয়াৰ যোজ্যতা ইয়াৰ তলত আহিব আৰু পানীৰ সংকেতটো আমি জানো H2O এইটোও একে আমাৰ অক্সিজেনৰ যোজ্যতা 2 ইয়াত আহিছে আৰু হাইড্ৰোজেনৰ যোজ্যতা 1 তাতে গুচি গৈছে তো আমাৰ এনেকৈ প্ৰথমতে লিখিব লাগিব তাৰপিছতে আমাৰ কি কৰিব লাগিব সন্তুলিত কৰিব লাগিব তো যদি আমি লিখিবই নোৱাৰোঁ সন্তুলিত কেনেকৈ কৰিম তো গতিকে আমাৰ এই যৌগৰ সংকেতবিলাক লিখাটো আমাৰ বহুত ইম্পৰ্টেণ্ট হয় তো যোনে এই মোৰ বেছিক কনচেপ্ট যিটো আমাৰ মই এটা
প্লে লিষ্টত এটা ফল্ডাৰ বনাইছোঁ, তোমালোকে তাতে চাবা। বেচিক কনচেপ্টৰ 3টা ভিডিঅ' বনালোঁ। এই 3টা ভিডিঅ' যদি চাব 100% তাৰ ক্লিয়াৰ হ'ব লাগিবই, মই এইটো গেৰেণ্টি সহকাৰে তোমালোকক কৈছোঁ। এবাৰ চাবা, যদি ক্লিয়াৰ নহয় তাৰপিছত আহি মোক ক'বা ছাৰ মই বুজি পোৱা নাই। ঠিক আছে, থেংক ইউ। ভিডিঅ'টো যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰি দিবা।